এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া ৰাতিপুৱা কেইটা বাজিছে দেখুৱাই আছোঁ। এয়া ৰাতিপুৱা বাজিছে 5:12 আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ ঘৰৰ ওচৰতে থকা বুঢ়াগোহাঁই থানলৈ। যিসকলেতো জানেই আৰু যিসকলে নাজানে তেওঁলোকক আজি দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে একদম ধুনীয়াকৈ দেখা পাব। বৰ ধুনীয়া জেগা এটালৈ গৈ আছোঁ আৰু একেবাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব কিন্তু দেই। আৰু এইটোৱে হৈছে বুঢ়াগোহাঁই থানলৈ উঠি যোৱা মেইন ৰোড দেই। এইটো আমাৰ এইফালেৰে উঠি যাব লাগিব আৰু বাকীবোৰ অহালৈ বাৰু ৰৈ আছোঁ। আৰু পিছত এয়া আহি পাই গ'ল আমাৰ য়োগাৰ পাৰ্টি। আৰু আজি যিহেতু যোৱাকালিয়ে ভিডিঅ'টো বনাই আছিলে, এইটো য়োগা দিৱসৰ মানে যোগ দিৱসৰ স্পেচিয়েল আছিলে, কিন্তু আপলোড দিওঁতে এদিন দেৰি হৈ গ'ল বাৰু। তাৰপাছত এইয়া এতিয়া আটাইবোৰ আহিছোঁ আমি। আহি এইটো একদম তলৰ মন্দিৰটো, ওপৰত আৰু এটা মন্দিৰ আছে, ওপৰলৈ যাব পাৰি। আমি কিন্তু তলৰ মন্দিৰটোৰ ওচৰতে কৰিম আৰু এইটো ৰাস্তাৰে ওপৰলৈ যাব পাৰি। আৰু আমি বোলো অকণমান খালী জেগা ওপৰত পাওঁ নেকি বোলো, সেইকাৰণে আমি ওপৰলৈ গৈ আছিলোঁ। আচলতে কি হয়, এইটো মন্দিৰটো বছৰত এবাৰ পূজা হয়। এইটো মন্দিৰত হ'লে আপোনাৰ এইবাৰ হ'ব জুলাই মাহৰ 15 তাৰিখে। সেইদিনাখন একদম পূৰা ভিৰ লাগি থাকে, কিন্তু এনে ধৰক ৰাতিপুৱা অকণমান খোজকাঢ়া মানুহ পায়, বাকী তেনেকুৱা নাথাকে। আৰু এই দেখিছেনে, এইটো ৰাস্তাৰে ওপৰলৈ যাব পাৰে, কিন্তু বাকী আমাৰ ইয়াতে জেগা ইমান নাতিলে কাৰণে আমাৰখিনি নামি আহিলে। সেয়া আমি আহি পাই গ'লোঁ, কিন্তু সকলোৱে এতিয়া য়োগা কৰিব। মই কাৰণ নকৰোঁ কিয়, মই ৰাইজসকলক ভিডিঅ'টো বনাব লাগিবতো, সেইকাৰণে আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব শেষলৈ। যিহেতু যোগ দিৱস তাৰ বিশেষ এয়া গোটেইবোৰক শাৰী পাতিকৈ লোৱা হৈছে। এয়া আমাৰ প্ৰশিক্ষকগৰাকী এয়া হয়, তেওঁ শিকাই আছে আৰু আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। তেওঁৰ জৰিয়তে আমি শিকিব পাই আছোঁ আৰু লগতে সুস্থ হৈ আছোঁ। তেওঁ বৰ ধুনীয়াকৈ প্ৰশিক্ষণ দিয়াই, আৰু এইটো তেওঁৱে ভাবিছিলে আৰু এনেদৰে আনি ইয়াতে অকণমান বাহিৰত কৰিলে আৰু অকণমান ফ্ৰেছ লাগিব, সেউজীয়া ঘাঁহ বনৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত বহুত বেছিয়ে ভাল লাগিছে। আৰু মানে বহুত ধুনীয়া লাগিছে, পৰিৱেশটোতো বহুত বেছি ধুনীয়া হয়। যিসকলে এতিয়ালৈকে অহা নাই ইয়াৰ ওচৰে পাঁজৰে থাকে, আহিব পাৰে দেই। ইয়াত দেখিছেনে, মই কিন্তু বেক কেমেৰাতহে থাকিলোঁ দেই। গোটেইবোৰে কৰি আছে, মই বেক কেমেৰাত থাকি মই কেমেৰা ওমেন বনি থাকিলোঁ। তাৰে পাছত এয়া এনেদৰে গোটেইখিনি কৰাইছে, তাতে যিমানখিনি পাৰে আৰু। কাৰণ মেট নিছোঁ যদিও তলত বহাৰ ব্যৱস্থাটো কৰা নগ'ল, যিহেতু অকণমান মানে সেমেকা টাইপ হৈ আছিলে আৰু বহিব তেনেকুৱা সুবিধাৰ নহ'ল, সেইকাৰণে তলত বহি নহয়, চব মানে এনেকৈ থিয় হৈ কৰা য়োগাখিনিয়ে কৰা গ'ল আজি। কাৰণ কি, কৰি থাকক দেই, য়োগা কৰিব লাগে, সুস্থ সবল হৈ থাকিবৰ কাৰণে একদম য়োগা কৰিব লাগে। আৰু চবচে বেষ্ট মানে মাইণ্ডটো বহুত ফ্ৰেছ হৈ থাকে। নিজে যে ৰাতিপুৱা উঠি যাওঁ কৰোঁ, এইখিনি মানে সঁচাকৈ মানে ইমান ভাল লাগে। আৰু শিকোৱা মানুহজনী যদি ভাল হৈ যায় ন, আৰু বেছি ভাল লাগে, মানে দুগুণ উৎসাহত কৰিব পাৰি। আৰু এইয়া দেখিছেনে, এতিয়া ডান্সত লাগি গ'ল। এই দেখিছে আমাৰ মেম এতিয়া হৈ গ'ল ডান্সত পূৰা পিজি, কি ডান্স কৰি আছে দেখিছেনে, চাৰিওফালে এক্সপাৰ্ট মানুহটো। তাৰে পাছত এইবোৰ ধেমালি ফূৰ্তিৰ মাজত আহি গ'লোঁ এইবাৰ খানা ডিপাৰ্টমেণ্ট। আৰু খানাৰ পাৰ্টত পৰিলেই মোৰেই ভগোৱা কাম, দেখিছে নেকি, ব্ৰেড হিচাপ কৰি আছোঁ। তাৰমানে আমি শিলৰ ওপৰত বহি আছোঁতো, বাকী কিছুমান তলত আছে। বাইদেউজনীক মই দি আছোঁ যে আপুনি ভগাই দিয়ক, আৰু বাকী মানুহখিনি এইয়া তলত বহি আছে। আমি একদম ওপৰত VIP চিটত বহি ব্ৰেডত জেম বাটাৰ লগাই মই একদম ৰেডি কৰি ওপৰৰ পৰা পঠিয়াই আছোঁ। আৰু মোৰ ওচৰত ল'ৰা বহি আছে, বাকীখিনিও আছে বাৰু। একদম দেখিছেনে, পূৰা একদম চিৰিয়াছ হৈ গৈছোঁ। তাৰমানে খানা দিব লাগে যে, কোনোবাই নাপাবও পাৰে। মাজে মাজে ল'ৰাকো গুৰুত্ব দি সুধি আছে, লাগিব নেকি, নহ'লে ঘৰত গৈ কমপ্লেইন পাম ন, মা মোক নিদিলে বুলি। তাৰে পাছত আৰু এইফালে দেখিছেনে, এইজনী আৰু অকণমান টপত বহিছে, আমিতো অলপ তলতে, এই একদম পূৰা। আৰু তাৰে পিছত ব্ৰেড জেম এনেকৈ চবেই তাৰমানে যোনে যি পাৰে নিজাকৈ কিবাকিবি এনেদৰে লৈ আহিছে। লৈ আহি ধুনীয়াকৈ আমাৰ একদম খানা হৈ গৈছে। এইফালে দেখিছেনে, এয়া ফ্ৰুটি, তাৰপিছত বুন্দিয়া লাড্ডু, আৰু এজনী কেক আনিছিলে, বহুত বেছিয়ে টেষ্টি হৈছিলে। আৰু এয়া লাল চাহ বনাই আনিছে, এইবোৰ চব পূৰা পাৰ্টি চলিছে। আৰু তাৰপিছত এইবোৰ খাই মেলি ধুনীয়াকৈ আমি তাৰ পৰা লাহে লাহে নামি আহিলোঁ। একেবাৰে ওপৰলৈ যোৱা নহ'ল, জুলাই 15 তাৰিখে চেষ্টা কৰিব লাগিব পাৰিলে, আৰু বহুত বেছিয়ে ভাল লাগে। আপোনালোকেও এনেদৰে য়োগা কৰক দেই, সুস্থ সবল হৈ থাকক। আৰু য়োগাই মানে বহুতখিনি ফ্ৰেছ কৰি ৰাখে, নিজেই মানে প্ৰমাণ পাইছোঁ এইখিনি। তো আপোনালোকেও এনেদৰে কৰক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ বাই বাই।